হিজৰী চনৰ লগত আমাৰ নামাজ, ৰোজা, জাকাত, হজ ইত্যাদি সকলোবিলাক সম্পৃক্ত হৈ আছে। আমি আৰবী বছৰক লৈয়ে, হিজৰী চনক লৈয়ে, আৰবী মাহবোৰক কেন্দ্ৰ কৰিয়েই আমি আমাৰ শৰীয়ত সন্মত উৎসৱ পাৰ্বণ ইত্যাদি পালন কৰোঁ। যেতিয়া ঈদ আহে তেতিয়াও আমি আৰবী বছৰকেই গুৰুত্ব দিব লগাত পৰে। ৰমজান মাহ আমি আৰবী বৰ্ষপঞ্জিকা মোতাবিকেই পালন কৰোঁ। সেয়েহে আৰবী বছৰ, মাহ, তাৰিখ ইত্যাদিৰ হিচাপ ৰখাটো মুছলমানসকলৰ ওপৰত ফৰ্জে কিফায়া। যদি মুছলমানৰ মাজৰ পৰা কোনোৱে ইয়াক হিচাপ ৰাখে তেন্তে সকলোৰে ফালৰ পৰা ফৰজ আদায় হৈ যাব, ফৰ্জে আইন নহয়। আৰু যদি কোনো মুছলমানে এই হিজৰী চন, বৰ্ষ, মাহ ইত্যাদিৰ হিচাপ নাৰাখে তেন্তে সকলো মুছলমানেই গুনাহগাৰ হৈ যাব। আমি যদি সাধাৰণভাৱে চাবলৈ যাওঁ, সকলোৰে একোখন নিজস্ব কেলেণ্ডাৰ আছে, বৰ্ষপঞ্জিকা আছে। যেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম মদিনাত আছিল তেতিয়া পাৰস্যসকলৰ নিজা কেলেণ্ডাৰ আছিল, ৰোমানসকলৰ নিজা কেলেণ্ডাৰ আছিল, কিন্তু মুছলমানসকলৰ নিজস্ব কোনো কেলেণ্ডাৰ নাছিল। মানুহবিলাকে হিচাপ নিকাচ ৰখাৰ বাবে বিশেষ ঐতিহাসিক ঘটনা ইত্যাদিক মনত ৰাখিছিল। তাৰমানে নিজস্ব কোনো তাৰিখ যিহেতু নাছিল, চন যিহেতু নাছিল, মনত ৰখাৰ কাৰণে কোনো ব্যৱস্থাই নাই। তাৰে বাবে কোনো ঘটনাৰ আগত বা পিছত হোৱা তেনেকুৱাকৈহে মনত ৰখা হৈছিল। তো যেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ বুকুৰ পৰা বিদায় হৈ গ'ল, আল্লাহ ৰসুলৰ জামানাত আৰু হিজৰী চন প্ৰৱৰ্তন হোৱা নহ'ল। তো ইয়াৰ পিছত খলিফা হ'ল হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু। আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ জামানাতো চন ইত্যাদিৰ প্ৰৱৰ্তন নহ'ল। কিন্তু যেতিয়া আমিৰুল মুমিনিন হযরত উমৰ ফাৰুক রাদিয়াল্লাহু তাআলা আনহু খিলাফতৰ দায়িত্ব ল'লে তেতিয়া এক বিশেষ অঞ্চলৰ দায়িত্ব গভৰ্ণৰ হিচাপে দায়িত্ব দিয়া হৈছিল বিখ্যাত সাহাবা হযরত আবু মুসা আল আশাৰী রাদিয়াল্লাহু তাআলা আনহু। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত আবদাৰ কৰিলে, হে আমিৰুল মুমিনিন, আমাক এখন নিজস্ব কেলেণ্ডাৰৰ প্ৰয়োজন হৈছে য'ত আমি আমাৰ চন তাৰিখ সুন্দৰভাৱে দেশ পৰিচালনাৰ ক্ষেত্ৰত আমি মনত ৰখাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে কথাটোত গুৰুত্ব আৰোপ কৰিলে আৰু তেতিয়া ডাঙৰ ডাঙৰ সাহাবাসকলক মাতি আনি আলোচনা কৰিলে। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতৰ সময় যেতিয়া চন 17 হিজৰী, তেতিয়াতো হিজৰীৰ উল্লেখেই হোৱা নাই, কিন্তু আল্লাহ ৰসুল মক্কাৰ পৰা মদিনালৈকে যোৱাৰ 17 বছৰ পিছৰ ঘটনা এইটো। তেতিয়া এই আলোচনাখিনি হৈ আছে। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে মাশ্বৰা কৰিলে। কোনো সাহাবাই ক'লে যে আমাৰ প্ৰয়োজন নাই, ৰোমানসকলৰ কেলেণ্ডাৰ আছে, আমি সেইখনে ব্যৱহাৰ কৰোঁ। কিছু সংখ্যক, কম সংখ্যক সাহাবাই এইটো মাশ্বৰা দিছিল, কিন্তু বহু সংখ্যক সাহাবাই এইটো মাশ্বৰা দিছিল যে নহয়, আমাক এখন নিজৰ কেলেণ্ডাৰ লাগে, নিজস্ব কেলেণ্ডাৰ লাগে, চন তাৰিখ হিচাপ ৰখাকৈ আমি বেলেগক কিয় অনুসৰণ কৰিব লাগে। তেতিয়া উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে মাশ্বৰা ল'লে, ঠিক আছে, আমি কোনটো দিনৰ পৰা ইয়াক হিচাপ কৰিম। কোনো সাহাবাই আৰজ কৰিলে, হে আমিৰুল মুমিনিন, আল্লাহ ৰসুল যিটো চনত যিটো বছৰত জন্ম হৈছিল সেই জন্ম চনৰ পৰা আমাৰ বৰ্ষপঞ্জিকা ৰখা হওক। তেতিয়া উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ বেছি সন্মত হোৱা নাছিল এইটোত। কোনো এজন সাহাবাই, প্ৰায় 4টা আহিছিল মাশ্বৰা। কোনো এজন সাহাবাই কৈছিল, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া নবী হৈছিল সেই বছৰটোক ৰখা হওক, নবুৱতৰ পিছৰ পৰা। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে এইটোতো সন্মতি দিয়া নাছিল। পিছত হযরত আলী ৰাদিয়াল্লাহু তাআলা আনহুৱে কিছু গুৰুত্ব আৰোপ কৰি উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুক ক'লে, হে আমিৰুল মুমিনিন, আল্লাহ ৰসুল মক্কাৰ পৰা যেতিয়া মদিনালৈকে হিজৰত কৰিছিল সেই বছৰটোক আমাক আৰম্ভণি বছৰ হিচাপে ব্যৱহাৰ কৰিব লাগে। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু আৰু গণ্যমান্য সাহাবাসকলৰ এইটো ভাল লাগিল। তো সেই হিচাপে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে ফাইছালা কৰি দিলে, মক্কাৰ পৰা আল্লাহ ৰসুলে যেতিয়া মদিনালৈ হিজৰত কৰিছিল সেই বছৰটোৰ পৰাই আমাৰ কেলেণ্ডাৰৰ আৰম্ভণি কৰা হওক। সকলো সাহাবা ইয়াত সন্মত হ'ল আৰু তেতিয়াৰে পৰা আল্লাহ ৰসুল মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা বৰ্ষটোক আৰম্ভণি বৰ্ষ হিচাপে ধৰি তাৰ বৰ্ষপঞ্জিকা আৰম্ভণি কৰা হ'ল। সেই হিচাপে বৰ্তমান চলি আছে 1446 হিজৰী, অৰ্থাৎ আল্লাহ ৰসুলে মক্কাৰ পৰা মদিনালৈকে যোৱাৰ আজিলৈকে 1446 বছৰ হৈ গ'ল, অৰ্থাৎ 1500 বছৰ, প্ৰায় 1500 বছৰ হৈ গ'ল মক্কাৰ পৰা মদিনালৈ হিজৰত কৰাৰ। মক্কাৰ পৰা যে মদিনালৈ হিজৰত কৰিছিল, হিজৰত শব্দৰ পৰাই কেলেণ্ডাৰখনৰ নাম দিয়া হ'ল হিজৰী কেলেণ্ডাৰ। তো আৰবী হিজৰী কেলেণ্ডাৰৰ হিচাপ নিকাচ ৰখাটো, এই বিষয়ে ল'ৰা ছোৱালীক জনোৱাটো, শিক্ষা দিয়াটো ফৰ্জে কিফায়া হয়, অন্যথা সকলো গুনাহগাৰ হৈ পৰিব।